তেওঁ ধাৰকা কৰি মই ওলাই আহিছোঁ গতিকে পবিত্ৰ আত্মা শক্তিৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে মই পবিত্ৰ আত্মানো কোন হয় এই বিষয়ে মই অকণমান 2 মিনিটৰ কাৰণে ক'বলৈ বিচাৰিছোঁ কিছুমানে ভাবিব পাৰে পবিত্ৰ আত্মা সদায় এইবিলাকে ইয়াতে খুজি থাকে পবিত্ৰ আত্মা বুলি সেই পবিত্ৰ আত্মানো কোন হয় এই কথা হয়তো নাজানিব পাৰে গতিকে সেই পবিত্ৰ আত্মা কোন হয় জনা প্ৰয়োজন আছে আৰু সেই পবিত্ৰ আত্মা আমাৰ জীৱনত কিয় প্ৰয়োজন আছে সেইটো জনা আমাৰ বৰ দৰকাৰী হালেলুয়া গতিকে সেই পবিত্ৰ আত্মানো কোন হয় আমি ঈশ্বৰৰ পবিত্ৰ শাস্ত্ৰত আমি পাওঁ যে ট্ৰিনিটি গড বুলি কয় ট্ৰিনিটি গড কোন হয় পিতৃ পুত্ৰ পবিত্ৰ আত্মা পুৰণি কালত ঈশ্বৰে এই পুৰণি কালত আমি পাইছিলোঁ ঈশ্বৰে মানুহবিলাকৰ লগত কেনেকৈ কাৰ্য কৰিছিলে মানুহবিলাকে যলৈকে যায় তলৈকে ঈশ্বৰে মেঘ স্তম্ভ স্বৰূপে অগ্নি স্তম্ভ স্বৰূপে তেওঁবিলাকৰ লগত গৈ তেওঁবিলাকৰ লগত কাম কৰিছিলে তেওঁবিলাকক শক্তি প্ৰদান কৰিছিলে আৰু তেওঁ পিতৃ হিচাপে কাম কৰে এজন পিতৃ হিচাপে সেইজনে হয় আকৌ পুত্ৰ যাক আমি যীশু বুলি কওঁ যীশুৱে মানৱ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহিছিলে আৰু এদিন এই পৃথিৱীৰ পৰা তেওঁ গুচি গ'ল কলৈ গ'ল স্বৰ্গলৈ নিজ ঠাইলৈ তেওঁ ঘূৰি গ'ল আৰু তেওঁ কৈ গ'ল যে মই এই পৃথিৱীৰ পৰা যোৱা তোমালোকৰ বাবে ভাল হ'ব কিয়নো মই সদায় তোমালোকৰ লগত থাকিব নোৱাৰো যিহেতু মই এজন মানৱ মই তোমালোকৰ লগত ফিজিকেলি থাকিলে মই সদায় তোমালোকৰ লগত থাকিব নোৱাৰিম প্ৰত্যেকৰ জীৱনত প্ৰত্যেকৰ লগত কাৰণ আজি আমি ফিজিকেলি আছো ইয়াতে গতিকে আপুনি ইয়াত আছে আমি ইয়াত আছো আজি এতিয়া আমি আমাৰ ঘৰত নাই এই দেহাটো য'ত আছে তাতে আমাৰ আত্মাটো থাকিব হালেলুয়া এইকাৰণে প্ৰভুৱে কৈছিলে ক্ৰুচত দিয়াৰ পূৰ্বে লোকবিলাকক কৈছিলে যে মই সেই ঠাইলৈ গৈ আছো কিন্তু তোমালোকে চিন্তা নকৰিবা কিয়নো মই তোমালোকৰ নিমিত্তে সহায়কৰ্তা পঠাই দিম বুলি ক'লে তোমালোকক মই সেই ঠাইলৈ যাওঁ বুলি কওঁতে তেওঁৰ শিষ্যবিলাকে বৰ চিন্তিত হৈছিলে লোকবিলাকে বৰ চিন্তিত হৈছিলে তেতিয়া যীশুৱে ক'লে তেওঁবিলাকক তোমালোকে চিন্তা নকৰিবা কাৰণ মই তালৈ গ'লে তোমালোকৰ হিতহে হ'ব তোমালোকৰ কাৰণে ভাল হ'ব কাৰণ তোমালোকৰ প্ৰত্যেক জীৱনত সহায়কৰ্তা পাবা হালেলুয়া এইকাৰণে সেইজন কি হয় তেওঁ মৰাৰ পিছত যেতিয়া 3 দিনৰ মূৰত তেওঁ জি উঠিলে তেতিয়া স্বৰ্গলৈ গ'ল স্বৰ্গৰোহণ হোৱাৰ পিছত তেওঁ আকৌ তেওঁৰ আত্মা আমাৰ এই ধৰালৈ পঠিয়াই দিলে পেণ্টিকষ্ট দিনাখন তেওঁৰ আত্মা আমাৰ এই ধৰালৈ তেওঁ ঘূৰাই পঠিয়াই দিলে এইকাৰণে জেৰুচালেমত তেওঁৰ লোকবিলাকক ৰৈ থাকিবলৈ কৈছিলে হেই তোমালোকে জেৰুচালেমত ৰৈ থাকিবা আৰু যেতিয়ালৈকে সেই পবিত্ৰ আত্মা নাহিব তেতিয়ালৈকে তোমালোকে অপেক্ষাত থাকিবা কালি আমাৰ স্পিকাৰ মহোদয়ে কৈছে অপেক্ষাৰ বিষয়ে কৈছিলে তেখেতে গতিকে সেই অপেক্ষাৰ দিন আজি হয় হালেলুয়া আজি ঈশ্বৰে তেওঁৰ আত্মা আমাৰ জীৱনলৈ পুনৰ তেওঁ দিয়াৰ দিন হয় গতিকে প্ৰত্যেকৰ জীৱনত সেই শক্তি প্ৰয়োজন আছে সেই যীশু খ্ৰীষ্টৰ এচিষ্টেণ্ট নহয় সেই হয়তো আত্মা পবিত্ৰ আত্মা যীশুৰ এচিষ্টেণ্ট নহয় হালেলুয়া তেওঁ স্বয়ং ঈশ্বৰ হয় হালেলুয়া গতিকে সেই স্বয়ং ঈশ্বৰকে পবিত্ৰ আত্মা ৰূপে নামকৰণ কৰিছে যেনেকৈ আমি পানী 3 প্ৰকাৰত আমি পাওঁ গোটা অৱস্থাত পাওঁ গেছীয় অৱস্থাত পাওঁ হালেলুয়া আৰু জলীয় অৱস্থাত পাওঁ গতিকে সেইজন একে ঈশ্বৰকে আমি পিতৃ ৰূপত পাইছিলো পুত্ৰ ৰূপতো পাইছিলো তেওঁ পুত্ৰ ৰূপে ধৰালৈ আহিছিলে আৰু অনেক তেওঁ ৰোগী সুস্থ কৰিলে আৰু বিভিন্ন ধৰণৰ তেওঁ মহান কাৰ্য কৰি পেলাই আকৌ পুনৰ তেওঁ স্বৰ্গগামী হ'ল
আৰু তেওঁ কৈ গ'ল যে তোমালোকৰ কাৰণে মই মোৰ আত্মাক তোমালোকলৈ মই পঠিয়াই দিম আৰু সেই আত্মাৰ যোগেদি তোমালোকে কি কৰিবা সকলো কামত তোমালোকক সেই আত্মাই সহায় কৰিব তেনেকুৱাকে মই তোমালোকৰ সহায়ক হিচাপে মই প্ৰেৰণ কৰিম বুলি ক'লে আৰু তেনেকে 50 দিনীয়া পৰ্বত অৰ্থাৎ ৰিজাৰেকশ্যনৰ পৰা ষ্টাৰ সানডেৰ পৰা 50 দিন মূৰত সেই আত্মা তেওঁ এই ধৰালৈ পুনৰ পঠিয়াই দিলে আৰু তেওঁ মানুহবিলাকক কৈছিলে যে তোমালোকে সেই 50 ডেজৰ মূৰত তোমালোকে একেলগে সমাগম হৈ থাকিবা আৰু ৰৈ থাকিবা সেই পবিত্ৰ আত্মা শক্তি তোমালোকলৈ আহিব আৰু তোমালোকৰ ওপৰলৈ যেতিয়া আহিব তোমালোকে শক্তি পাবা আৰু তোমালোকে মোৰ সাক্ষী কৰিব পাৰিবা সেই পবিত্ৰ আত্মাৰ অবিহনে যিছু আমি প্ৰভু বুলিবও নোৱাৰো হালেলুয়া গতিকে সেই আত্মা পোৱাৰ দিন আজি হয় সেই আত্মাৰ প্ৰয়োজন আমাৰ জীৱনত আছে নে নাই আমি উপলব্ধি কৰিছো আমি ভাবি চাওক নিজকে কাৰণ সেইজন ঈশ্বৰ এতিয়াও জীৱিত হৈ আছে তেওঁ আত্মা এতিয়াও আমাৰ জীৱনত আছে আৰু প্ৰত্যেকৰ জীৱনত সেই আত্মাৰ প্ৰয়োজন আছে সেয়েহে প্ৰভুৱে মোক কৈছে সেই আত্মাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তুমি লোকবিলাকৰ আগত প্ৰচাৰ কৰিব গতিকে আজি মই এই অভাজনে আপোনালোকৰ আগত তেওঁ সেই কথা ক'বলৈ মই এতিয়া থিয় হৈছো হালেলুয়া গতিকে আমাৰ জীৱনত সেই শক্তিৰ প্ৰয়োজন আছে প্ৰত্যেকৰ জীৱনত কাৰণ সেই ব্যক্তিজন কোন হয় স্বয়ং ঈশ্বৰ আৰু সেই ব্যক্তিজন আজি ফিজিকেলি আমাৰ লগত নাই যেনেকৈ আপুনি মই ইয়াত সভাস্থলীত উপস্থিত আছো শাৰীৰিকভাৱে আমি ইয়াত উপস্থিত আছো কিন্তু তেওঁ আত্মাৰূপে আছে বুলি কৈছে হালেলুয়া তেওঁ আত্মাৰূপে আছে কিন্তু ফিজিকেলি যেনেকৈ আমাক সহায় কৰে তেনেকেই তেওঁ কৰিব পাৰে অৰ্থাৎ কাৰোবাৰ যোগেদি আপোনাক আমাক আমাৰ জীৱনত তেওঁ সহায় কৰিব পাৰে এজন ফিজিকেলি থকাৰ নিচিনাকৈ এজন ব্যক্তিৰ দৰে তেওঁ কাম কৰি আছে হালেলুয়া গতিকে এই পবিত্ৰ আত্মা কোন হয় এজন ব্যক্তি হয় যিজন এই পৃথিৱীৰ এদিন তেওঁ মানৱ হিচাপে এই ধৰালৈ আহিছিল আৰু সেইজনে এতিয়া আত্মাৰূপে পৃথিৱীত আছে আপোনাৰ মোৰ জীৱনত তেওঁ নিবাস কৰিবলৈ গৈছে এই কৰন্থী 3:16 কৈছে তোমালোক যে ঈশ্বৰৰ মন্দিৰ তোমালোকে নাজানানে যিজনে ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেন্তে ঈশ্বৰে তেওঁক নষ্ট কৰিব গৈছে গতিকে আপুনি মই কোন হয় তেওঁ মন্দিৰ হয় আৰু প্ৰভু ক'ত থাকে বুলি কৈছে মন্দিৰত থাকে কেনেকুৱা মন্দিৰত তেওঁ নিবাস কৰে তেওঁ অট্টালিকাত থাকিম বুলি কোৱা নাই মই ডাঙৰ অট্টালিকাত থাকিম বুলি কোৱা নাই তেওঁ কৈছে মই তোমালোকৰ শৰীৰত নিবাস কৰো কৈছে মই মানুহৰ হাতে নিৰ্মাণ কৰা ঘৰত মই নাথাকো মই নিজ হাতে বনোৱা ঘৰত নিবাস কৰিব গৈছে গতিকে আপুনি মই কোন হয় তেওঁৰ গৃহ আপুনি কোন হয় তেওঁৰ নিৰ্মিত মন্দিৰ হয় হালেলুয়া আমাৰ এই দেহাটো যদি আমি সৃষ্টিপাতনি চাওঁ আমাৰ দেহাটো তেওঁ নিৰ্মাণ কৰিছে বুলি কৈছে মাটিৰ নিৰ্মিত পাত্ৰ বুলি কৈছে আমি আপুনি মই ঈশ্বৰৰ চেহেৰাৰে তৈয়াৰী হোৱা ব্যক্তি হয় বুলি কৈছে এইকাৰণে আজিও মানৱ জীৱনলৈ মানৱ সমাজলৈ তেওঁ কেলে মৰম কৰে বুলি ক'লে তেওঁৰ প্ৰতিচ্ছবিৰে বনাইছে বুলি কৈছে মানৱ জাতিক তেওঁৰ প্ৰতিচ্ছবিত নিৰ্মাণ কৰা হৈছে গতিকে মানৱ জাতিলৈ সদায় তেওঁৰ দয়া আছে হালেলুয়া গতিকে আপুনি মই কোন হয় তেওঁৰ শ্ৰেষ্ঠ মন্দিৰ হয় তেওঁৰ হাতে নিৰ্মাণ কৰা মন্দিৰ হয় হালেলুয়া গতিকে আজি তেওঁ ক'ত নিবাস কৰে আপোনাৰ জীৱনত আপোনাৰ শৰীৰত আমাৰ অন্তৰত তেওঁ নিবাস কৰে বুলি কৈছে তেওঁ কোৱা নাই যে এই গীৰ্জাঘৰত নিবাস কৰিম তেওঁ কোৱা নাই যে মই ডাঙৰ অট্টালিকা নিবাস কৰিম তেওঁ কোৱা নাই যে মই তাজমহলৰ লেখীয়া জিলিকি থকা হেৰিত মই নিবাস কৰিম বুলি তেওঁ কোৱা নাই হালেলুয়া গতিকে ঈশ্বৰৰ মন্দিৰ হয় আপুনি কোন হয় তেওঁৰ চেহেৰা নিৰ্মিত এজন ব্যক্তি এইকাৰণে শয়তানে কি কৰে বুলি কৈছে যেতিয়া আপোনাক বা মোক দেখে তেওঁ যীচুক দেখা পায় বুলি কৈছে কেলে